চিপাজাৰ কাণ্ডৰ পুনৰাবৃত্তি যোৰহাটত বন্ধুৰ হাতত প্ৰহিত হ'ল ছাত্ৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি আহত ছাত্ৰ কি হৈছে ৰাজ্যত এটাৰ পিছত এটাকৈ যেন ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য এইবাৰ ঘটনাস্থান যোৰহাট পশ্চিম যোৰহাটৰ দহুটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন বিদ্যালয়ৰ টিফিন টাইমত ছাত্ৰৰ এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰিলে দেৱজিৎ বনিয়া নামৰ ছাত্ৰজনক মই একো গম নাপাওঁ মই ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে আপুনি স্কুললৈ আহকচোন তেনেকৈ কৈছে মই স্কুললৈ আহিছোঁ স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে হস্পিটেললৈ নিছে দহটীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু আহিছোঁ এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই ল'ৰা মানে চিলাই আছে এতিয়া মানে কি গম পাইছে কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথাত দুখ পাইছে মাথা চিলাই আছে এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে তাৰমানে কিহে মাৰিছে বুলি গম পাইছে কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই চাকুৱে মাৰিছেনে শ্ৰী দেৱজিৎ বনিয়া আপোনাৰ কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে ফাৰ্ষ্ট ডে দহটীয়া হাইস্কুল এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি সুধিছোঁ মাষ্টৰে মোক এইটোৱে বোলে অকণমান দুখ পাইছে আপুনি যাওকচোন বাৰু দহটীয়ালৈকে সেনেকৈ এই হস্পিটেললৈকে এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি তেওঁক ধৰিছে তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈকে গমেই পোৱা নাই মাথাত দুখ পাইছে মাথাটো চিলাই আছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰজন বৰ্তমান গুৰুতৰভাৱে আহত হৈ দহুটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হৈছে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বিজয় হাজৰিকা নামৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ এজন ছাত্ৰক আটক কৰিছে আজি প্ৰিন্সিপাল বাইদেউ নাই বাইদেউ ট্ৰেইনিঙত আছে তাৰপিছতে মোক দায়িত্ব দি থৈ গৈছিলে আমাৰ আগবেলাৰ পৰীক্ষা চলি আছিলে 10:30 হ'ল আগবেলাৰ পৰীক্ষা শেষ হ'ল পিছবেলাৰ পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ ৰুমৰ মানুহ ঠিক কৰি আছোঁ তেনেকুৱাতে মোক এজন পুলিচৰ মানুহ এজনে মোক আহি পেলাই ক'লে তেওঁ ব্ৰেক ড্ৰেছত আহিছে বোলে বাইদেউ ৰাস্তাত কাজিয়া এখন লাগিছিলে মই সিহঁতক আঁতৰাই দিলোঁ আৰু দুই এটাক দুচাট দি পঠিয়াই দিছোঁ মই বোলো স্কুলৰ ল'ৰা নি বোলে স্কুলৰ ল'ৰাই লাগিছিলে মই তেতিয়া এই পৰীক্ষা দায়িত্ববোৰ আনক চঞ্জাই পেলাই মই খবৰটো ল'বলৈ গ'লোঁ এফালে গৈছোঁ তেনেকুৱাতে ল'ৰা এটা আহি মোক কৈছে বাইদেউ বোলে ইয়াক বোলে স্কুলৰ ভিতৰত আহি পেলাই কোনোবা ল'ৰা এটাই পিটিলে তাৰপৰা ইটো ল'ৰাই কৈছে যেনিবা আমাক বিজয় হাজৰিকাই কৈছে বুলি আমাৰ হায়াৰ ছেকেণ্ডেৰীখিনি ইতিমধ্যে ৰিকুৱেশ্যন দিছে তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ৰিকুৱেশ্যন দিছে ৰিকুৱেশ্যনৰ ল'ৰাবোৰ ওলাই গৈছে তেনেকুৱাতে পুলিচজনে আহি পেলাই মোক খবৰটো দিলেহি আৰু মই লগে লগে ওলাই গৈছোঁৱেই কোনে কাজিয়া লাগিছে বুলি তাৰপৰা আকৌ অন্য এটা ল'ৰা আহি ক'লেহি বাইদেউ বোলে আমাৰ ৰুমৰ ভিতৰত বোলে ইয়াক বোলে হেৰি কৰিছে তেতিয়া সেই বিজয় হাজৰিকা মই তেতিয়া কৈছোঁ তোমাক কোনে মাৰিলেনো তেতিয়া কৈছে বোলে এই বিজয় হাজৰিকা আৰু কোনোবা লগত আছে বুলি কৈছে আমি লগে লগে শিক্ষকে তাক হস্পিটেললৈ লৈ গৈছোঁ আৰু ঘটনাক লৈ সমগ্ৰ যোৰহাটত অব্যাহত আছে চেপা উত্তেজনা ইফালে যোৰহাট আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত উল্লেখ্য যে দেওবাৰে দৰং জিলাৰ চিপাজাৰত 5জন ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল ভৱেশ ডেকা নামৰ ছাত্ৰজনৰ সেই ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই পুনৰ যোৰহাটত সংঘটিত হৈছে এই ঘটনা এই ঘটনাই নৱপ্ৰজন্মৰ মানসিকতা কি পৰ্যায়লৈ গৈছে সেই প্ৰশ্নই এতিয়া উদ্বেগ ঘটাইছে সচেতন মহলৰ মাজত যোৰহাটৰ পৰা আনন্দ বৰাৰ ৰিপৰ্ট নেশ্যন এনি